হেল্ল' ফ্ৰেণ্ডসকল, MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কালি হৈ যোৱা অসম কেবিনেট বৈঠকত কি সিদ্ধান্ত লোৱা হৈছে এই ভিডিঅ'টোত জনাম, আৰু পুলিচৰ নিযুক্তিৰ বিষয়ে কি সিদ্ধান্ত লোৱা হৈছে সেইখিনিও জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কালিৰ সিদ্ধান্তসমূহ হৈছে যে সমজিলাত দক্ষতাপূৰ্ণ আৰক্ষী ব্যৱস্থা। কেবিনেটে শীঘ্ৰেই কাৰ্যকৰী হ'বলগীয়া 10খন সমজিলাত দক্ষতাপূৰ্ণ আৰক্ষী ব্যৱস্থাৰ বাবে আন 10টা পদ সৃষ্টি কৰিবলৈ অসম আৰক্ষী বৰ্তমানৰ অনুমোদিত পদসমূহ সমজিলা আৰক্ষী অধীক্ষক হিচাপে উন্নীতকৰণ আৰু পুনৰ পদবীকৰণত অনুমোদন জনাইছে। ফ্ৰেণ্ডসকল, বহুতো কেণ্ডিডেটে অসম পুলিচৰ ABUB ড্ৰাইভাৰ SI পদৰ এক্সাম দি থৈ দিছে। সেইসমূহে ফাইনেল ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে। এতিয়ালৈকে ফাইনেল ৰিজাল্ট মুকলি কৰা নাই। অক্টোবৰৰ 10 তাৰিখে নিযুক্তি পত্ৰ দিব বুলি মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছে, আৰু সেই অক্টোবৰৰ নিযুক্তি 10 অক্টোবৰৰ আগতে এসপ্তাহ 10 দিনৰ আগত সেই পদসমূহৰ ৰিজাল্টসমূহ দিব বুলি মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছে। কেইবাবাৰো সাংবাদিকৰ আগত তেওঁ ঘোষণা কৰিছে যে নিযুক্তি পত্ৰ দিয়াৰ এসপ্তাহ 10 দিনৰ আগত ৰিজাল্টসমূহ ঘোষণা কৰিব বুলি তেওঁ কৈ দিছে। ADRকে ধৰি সকলো পদৰ অসম পুলিচ ড্ৰাইভাৰ কনষ্টেবল সকলো পদৰ ৰিজাল্ট সেই নিযুক্তি পত্ৰ দিয়া কেইদিনমান এসপ্তাহ 10 দিনৰ আগত দিব বুলি তেওঁ কৈ দিছে। গতিকে তাৰ পিছতে নতুন নিযুক্তিৰ আকৌ মুকলি কৰিব। বহুতো কেণ্ডিডেট এতিয়াও আশাবাদী হৈ আছে যে নতুন নিযুক্তি অসম পুলিচৰ কেতিয়া আহিব, সকলোৱে অপেক্ষাত আছে। গতিকে এই পদসমূহৰ নিযুক্তি হৈ ল'ব দিয়ক, তাৰ পিছতে অসম পুলিচৰ বাকী পদসমূহৰ ABUB কনষ্টেবল ড্ৰাইভাৰ সকলো পদ আকৌ মুকলি হ'ব। ADRE আকৌ নতুন পদ মুকলি হ'ব। তাৰ কাৰণে সকলোৱে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। ABUB অসম পুলিচৰ কাৰণে সকলোৱে কামাণ্ডো পদো হয়তো আহিবও পাৰে, আৰু ফৰেষ্ট বেটেলিয়ান বা ফৰেষ্ট ৰেঞ্জাৰৰ পোষ্ট মুকলি হ'ব, ফৰেষ্ট গাৰ্ডৰ পোষ্ট মুকলি হ'ব। গতিকে সকলো পদৰ কাৰণে ভালদৰে এতিয়াৰ পৰা ৰানিং লং জাম্প সকলোবোৰ কৰি থাকক, তেতিয়াহে সময়ত গৈ ভালকৈ ইণ্টাৰভিউ দিব পাৰিব। গতিকে এতিয়াৰ পৰা ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। যিসকলে ADRE কাৰণে কৰি আছে পঢ়া শুনা কৰি থাকক। যিসকলে ABUB কৰি আছে সেইসকলে ৰানিং লং জাম্প এতিয়াৰ পৰা আৰম্ভ কৰক, তেতিয়াহে ৰানিং লং জাম্পত এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'ব, এক্সিলেণ্ট মাৰিব পাৰিব, ৰানিঙত ভাল টাইমিঙত ৰানিং কৰিব পাৰিব। তাৰ কাৰণে এতিয়াৰ পৰা ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।